কা বুলিতো একো কথাই নাই, এজনেওতো অসমত এপ্লিকেশ্যনেই কৰা নাই। এইটো আজিৰ ডেটত বৰাক উপত্যকাৰ পৰা খালি এজনে আবেদন কৰিছে আজিৰ ডেটত। গোটেই কা আন্দোলনটোৱে এটাতো ফাঁকিৰ ওপৰত হৈছিল নহয়। এতিয়াতো তেওঁলোকে উত্তৰ দিবই লাগিব দুদিন পিছত। আজি ইমান দিন হৈ গ'ল কা আহা, মাত্ৰ এখন এপ্লিকেশ্যন পৰিছে, কিন্তু তেওঁলোকে কৈছিল ট্ৰাকে মানুহ ৰেডিয়ে হৈ আছে আহিবৰ কাৰণে। সেইকাৰণে এই যে অসমক যে অসমৰ মানুহক আৱেগিক কৰি বহুতে যে ৰাজনীতি কৰি আছে, এইবাৰ কা আন্দোলনটোৰ পিছত একেবাৰে মানুহে বিজ্ঞানসন্মতভাৱে গম পাই যাব যে এইটো এটা ফাঁকি আন্দোলন আছিল, ফাঁকি কথা আছিল। আজি আমাৰ সোণাৰীতে কিমান বঙালী মানুহ আছে, কোনোবাই আবেদন কৰিছে নেকি নাগৰিকত্বৰ কাৰণে? এজনেওতো কৰা নাই। এইটো গোটেইটো এটা ফাঁকিহে আছিলে। মই একোৱে নকওঁ, মই এটাই কথা ক'ম যে কা আন্দোলনটো এটা মিছাৰ ওপৰত প্ৰতিষ্ঠিত আছিল আৰু সময় গৈ থাকিব, মানুহে প্ৰমাণ পাই গৈ থাকিব। কা বুলিতো একো কথাই নাই, এজনেওতো অসমত এপ্লিকেশ্যনেই কৰা নাই। এইটো আজিৰ ডেটত বৰাক উপত্যকাৰ পৰা খালি এজনে আবেদন কৰিছে আজিৰ ডেটত। গোটেই কা আন্দোলনটোৱে এটাতো ফাঁকিৰ ওপৰত হৈছিল নহয়। এতিয়াতো তেওঁলোকে উত্তৰ দিবই লাগিব দুদিন পিছত। আজি ইমান দিন হৈ গ'ল কা আহা, মাত্ৰ এখন এপ্লিকেশ্যন পৰিছে, কিন্তু তেওঁলোকে কৈছিল ট্ৰাকে মানুহ ৰেডিয়ে হৈ আছে আহিবৰ কাৰণে। সেইকাৰণে এই যে অসমক যে অসমৰ মানুহক আৱেগিক কৰি বহুতে যে ৰাজনীতি কৰি আছে, এইবাৰ কা আন্দোলনটোৰ পিছত একেবাৰে মানুহে বিজ্ঞানসন্মতভাৱে গম পাই যাব যে এইটো এটা ফাঁকি আন্দোলন আছিল, ফাঁকি কথা আছিল। আজি আমাৰ সোণাৰীতে কিমান বঙালী মানুহ আছে, কোনোবাই আবেদন কৰিছে নেকি নাগৰিকত্বৰ কাৰণে? এজনেওতো কৰা নাই। এইটো গোটেইটো এটা ফাঁকিহে আছিলে। মই একোৱে নকওঁ, মই এটাই কথা ক'ম যে কা আন্দোলনটো এটা মিছাৰ ওপৰত প্ৰতিষ্ঠিত আছিল আৰু সময় গৈ থাকিব, মানুহে প্ৰমাণ পাই গৈ থাকিব। কা বুলিতো একো কথাই নাই, এজনেওতো অসমত এপ্লিকেশ্যনেই কৰা নাই। এইটো আজিৰ ডেটত বৰাক উপত্যকাৰ পৰা খালি এজনে আবেদন কৰিছে আজিৰ ডেটত। গোটেই কা আন্দোলনটোৱে এটাতো ফাঁকিৰ ওপৰত হৈছিল নহয়। এতিয়াতো তেওঁলোকে উত্তৰ দিবই লাগিব দুদিন পিছত। আজি ইমান দিন হৈ গ'ল কা আহা, মাত্ৰ এখন এপ্লিকেশ্যন পৰিছে, কিন্তু তেওঁলোকে কৈছিল ট্ৰাকে মানুহ ৰেডিয়ে হৈ আছে আহিবৰ কাৰণে। সেইকাৰণে এই যে অসমক যে অসমৰ মানুহক আৱেগিক কৰি বহুতে যে ৰাজনীতি কৰি আছে, এইবাৰ কা আন্দোলনটোৰ পিছত একেবাৰে মানুহে বিজ্ঞানসন্মতভাৱে গম পাই যাব যে এইটো এটা ফাঁকি আন্দোলন আছিল, ফাঁকি কথা আছিল। আজি আমাৰ সোণাৰীতে কিমান বঙালী মানুহ আছে, কোনোবাই আবেদন কৰিছে নেকি নাগৰিকত্বৰ কাৰণে? এজনেওতো কৰা নাই। এইটো গোটেইটো এটা ফাঁকিহে আছিলে। মই একোৱে নকওঁ, মই এটাই কথা ক'ম যে কা আন্দোলনটো এটা মিছাৰ ওপৰত প্ৰতিষ্ঠিত আছিল আৰু সময় গৈ থাকিব, মানুহে প্ৰমাণ পাই গৈ থাকিব।